ভাবে যে আমার সরকারি চাকৰি লাগে কিন্তু ইফালে ইমান এটা ডাঙৰ স্কোপ আছে কৰিলে আপুনি চৰকাৰী চাকৰিত কিমান পাব তাতকৈ 2 গুণ 3 গুণ প্লাছ পাব আপুনি নিজে ইনকাম কৰিব পাৰিব তাৰ বাহিৰেও আমি বিচাৰোঁ যে আমাৰ চৰকাৰী চাকৰি লাগে এইটো কিয় লাগে আপুনি কি ক'ব তেনে প্ৰথম কথাটো হৈছে যে মানুহে ভাবে যে মোৰ এটা স্থায়ী নিৰাপত্তা লাগে মানে এইটো ইকনমিক যিটো সুৰক্ষা অৰ্থনৈতিক সুৰক্ষা এটা মানুহক লাগে আৰু আমাৰ স্বভাৱগতভাৱে এটা আছে যে আমি অলপ আৰামদায়ক জীৱন কটাব বিচাৰোঁ সেইটো এটা কথা আৰু এই কথা বতৰাবোৰৰ কাৰণে মানে চাকৰিমুখী প্ৰৱণতাটো আমাৰ বেছি কিন্তু আমি এটা চাকৰি কৰিলোঁ আজি এটা কোম্পানীৰ আণ্ডাৰতে চাকৰি কৰিলোঁ বা চৰকাৰৰ কোনোবা এটা ডিপাৰ্টমেণ্টতে আমি চাকৰিটো কাৰোবাৰ আণ্ডাৰত আমি কিয় আমাৰ নিজৰ আণ্ডাৰত আমি কাৰোবাক আৰু 10জনক চাকৰি দিয়াৰ সেই পৰিৱেশটো সৃষ্টি নকৰোঁ যিহেতু সুবিধা আছে আমাৰ হাতত বিভিন্ন গভৰ্ণমেণ্ট স্কিম আছে আঁচনি আছে